বৰপেটা জিলাৰ বাটগাঁও নয়াপাৰা মীন সমবায় সমিতিৰ সম্পাদকৰ ওপৰত সমবায়খনৰ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ সমবায়খনৰ সদস্যসকলৰ। প্ৰায় ৩৫ বছৰে একনায়কত্ব বাদ চলাই আহিছে সমবায়খনৰ সম্পাদক জয়দীপ দাসে। ৩৫ বছৰে সমবায়খনৰ কাৰ্যালয় নাই। সম্পাদকৰ ঘৰৰ পৰাই চলাই গৈছে অফিচিয়েল কাম-কাজ। অভিযোগ অনুসৰি কোনো ধৰণৰ সাধাৰণ সভা অনুষ্ঠিত নকৰাকৈ মীন বিভাগৰ বৰপেটা কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীক মেনেজ কৰি সদস্যসকলৰ ভুৱা চহীৰে কাগজে পত্ৰই সাধাৰণ সভা অনুষ্ঠিত হোৱা দেখুৱাই বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে সদস্যসকলে। ৩৫ বছৰে সমবায়খনৰ হিচাপ দেখুওৱা নাই সম্পাদক জয়দীপ দাসে। সদস্যসকলৰ অনুপস্থিতিত নিজৰ ঘৰত সমবায়ৰ বছৰি হিচাপ মিলাই দাখিল কৰে মীন বিভাগৰ কাৰ্যালয়ত। সমবায়ৰ শিতানত নামত অহা বছৰি প্ৰায় ২-৩ লাখ টকা ছাবচিডি আজি অত বছৰে সম্পাদকে নিজৰ জেপত সুমুৱাই ৰখাৰ অভিযোগ সদস্যসকলৰ। এই ক্ষেত্ৰত তেওঁক সহায় কৰি আহিছে মীন বিভাগৰ বৰপেটা কাৰ্যালয়ৰ কিছু বিষয়া আৰু কৰ্মচাৰীয়ে। আজি অত বছৰে মৃত ব্যক্তিৰ নাম সংযোজন কৰি ভুৱা চহীৰে তালিকা প্ৰস্তুত কৰি সমবায়খনৰ সদস্যৰ নামৰ তালিকা প্ৰস্তুত কৰি আহিছে বুলি নিশ্চিত হৈ পৰিছে সমবায়খনৰ সদস্যসকলে। এই কথা তেওঁলোকে গম পোৱা বুলি কৈছে RTIৰ যোগেৰে। অসম চৰকাৰৰ মীন বিভাগৰ জৰিয়তে মীন সমবায়সমূহক বিভিন্ন সুবিধা প্ৰদান কৰি আহিছে। কিন্তু এই সুবিধাসমূহ সমবায়সমূহৰ একাংশ সম্পাদকে নিজে হজম কৰি সমবায় নামত ধন ঘটাৰ আহিলা গঢ়ি তুলিছে। বাটগাঁও নয়াপাৰা মীন সমবায়খনৰ সম্পাদকৰ পদত থকা বিষয়াগৰাকীয়ে তাৰ এক উদাহৰণ। ইয়াক লৈ ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ লগতে সমবায়খনৰ সদস্যসকল। এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰি আজি বৰপেটা জিলা মীন বিভাগৰ কাৰ্যালয়ত সমবেত হৈ সমবায়খনৰ সদস্যসকলে সংবাদ মাধ্যমৰ আগত জনোৱা মতে এই বিষয়ে বহুবাৰ মীন বিভাগৰ বৰপেটা কাৰ্যালয়ৰ বিষয়াক অৱগত কৰা হৈছিল যদিও আজি পৰ্যন্ত একো সদুত্তৰ পোৱা নাই। উপায়ন্তৰ হৈ অৱশেষত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে সমবায়খনৰ সদস্যসকলে। অন্যথা এই ক্ষেত্ৰত তীব্ৰ আন্দোলন গঢ়ি তোলাৰো সকিয়নি প্ৰদান কৰিছে বাটগাঁও নয়াপাৰা মীন সমবায় সমিতিৰ সদস্যসকলৰ ফালৰ পৰা। মীন সমবায় সমিতি আজি জয়দেৱ দাস নামৰ ব্যক্তিগৰাকীয়ে যোৱা ৩৫ বছৰ ধৰি তেখেতে এইটো চলাই আছে। এই সমিতিখন ৩৫ বছৰত তেখেতে আমাৰ কোনো ধৰণৰ সদস্য কোনো ধৰণৰ এই সমিতিৰ কোনো লাভালাভ তেখেতে বুজোৱা নাই আৰু তেখেতে গোটেই বিষয়টো এই অফিচৰ সমূহ কৰ্মকৰ্তাৰ লগত বিষয়া কৰ্মচাৰীৰ লগত মিলি তেখেতে এই বিষয়টো চলাই আছে। কেৱল অফিচত চলাই আছে আৰু আমাৰ সদস্যসকলৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই। তেখেতে প্ৰত্যেক বছৰে AGM পাতে বা মিটিং পাতে তেওঁৰ ঘৰত তেওঁৰ কোঠালিত পাতে, কিন্তু ৰাজহুৱা স্থানত তেখেতে কোনো ধৰণৰ মিটিং আজিলৈকে আমাক দিয়া নাই। কিন্তু তেখেতে একেবাৰে ধুনীয়াকৈ কাৰ্যালয় থকা বুলি দেখাই আছে কাগজে পত্ৰে, কিন্তু কোনো ধৰণৰ কাৰ্যালয় আজিলৈকে আমি দেখা পোৱা নাই। আৰু আজি 10 বছৰ 20 বছৰ আগতে কোনোবা মানুহ মৰিছে অথচ তেখেতৰ নামতে চহী কৰি জাল ছিগনেচাৰ কৰি সমিতিখন চলাই আছে। আৰু আজিও সুৰেশ দাস 2001 চনত মৰিছে, 2021ত মৰিছে শংকৰ দাস, এইবিলাকে কোনো চহীও কৰিব নাজানে অথচ তেওঁ ধুনীয়াকৈ চহী কৰি তেখেতে এই ব্যৱস্থাটো চলাই আছে। সম্পূৰ্ণ জাল কৰি সম্পূৰ্ণ জালিয়াতি কৰি তেখেতে এই বিষয়বস্তুটো চলাই আছে। আৰু আমাৰ সদস্যসকলে যদি বিলত মাছ মাৰিবলৈ যায় তেখেতে নানান অত্যাচাৰ কৰি সদস্যসকলক পঠাই দিয়ে। গতিকে এনেকুৱা সমস্যা লৈ আমাৰ এই ছ'চাইটিৰ মানুহখিনি জীয়াই আছে। এই মানুহখিনি প্ৰত্যেক বছৰেই বিভিন্ন ব্যৱস্থা সুবিধা পাব বুলি তেখেতসকলৰ পৰা জাল ছিগনেচাৰ লৈ যায় যে আপোনালোকে ইয়াতে ছিগনেচাৰ কৰক, আপোনালোকক কি কৰা হ'ব, আপোনালোকক ভাল ভাল সুবিধা দিয়া হ'ব। সেই হিচাপে যিবিলাক মানুহে ছিগনেচাৰ জানে তেখেতসকলে ছিগনেচাৰ কৰি দিয়ে আৰু সেইমতে তেওঁ উকা কাগজৰ ছিগনেচাৰ লৈ যায়। তেখেতে তাতে মিটিং দেখায় যে হয় এইবিলাকৰ ছিগনেচাৰ কৰিছে, কিন্তু কৰিছে আজি ৩৫ বছৰ আত্মসাৎ কৰিছে। আজি প্ৰায় 20 লাখ যোৱা 20 বছৰত প্ৰত্যেক বছৰে প্ৰায় 2 লাখ 3 লাখ টকাকৈ ছাবচিডি আহে। এই ছাবচিডিৰ পইচা নিজে আত্মসাৎ কৰে। আমাৰ কোনো সদস্যকে 1 টকাও আজিলৈকে দিয়া নাই তেখেতে।
কৰ্তৃপক্ষক আমি বহুতবাৰ এপ্লিকেশ্যন দিছোঁ, এপ্লিকেশ্যন হৈ থাকে, কিন্তু কোনো ধৰণৰ ব্যৱস্থা তেখেতসকলে নলয়। যোৱা 11 তাৰিখ নৱেম্বৰত এই সম্পৰ্কে হিয়াৰিং লৈছিল আমি আপত্তি জনোৱাৰ পিছত, কিন্তু যদিও তেখেতসকলে হিয়াৰিং লৈছিল, হিয়াৰিং 11 তাৰিখৰ পিছত হিয়াৰিং তেখেতে ৰিপৰ্টটো পঠাওঁতে 29 তাৰিখলৈকে পঠাইছিল। গতিকে ইমান দিন গেপ ৰাখি তেখেতে হিয়াৰিংটো, আমাৰ সদস্য প্ৰায় টোটেল 54জন সদস্যৰ ভিতৰত আমাৰ জয়দেৱ দাসৰ বিৰুদ্ধে 45জন সদস্য আছে, আৰু যিটো এক্সিকিউটিভ কমিটি আছে, এক্সিকিউটিভ কমিটিত 15জনীয়া এক্সিকিউটিভ কমিটিৰ 9জন তেখেতৰ বিৰুদ্ধে, 6জন তেখেতৰ সপক্ষে আছে যদিও 2জনৰ কোনো নামেই নাই আমাৰ সদস্য লিষ্টত, বিমল আৰু মুনীন্দ্ৰ নামৰ 2জন মানুহৰ। তথাপি সেই 2জনক তেখেতৰ এক্সিকিউটিভত সোমাই লৈছে, কাৰ্যকৰী সমিতিত সোমাই লৈছে। সোমাই লৈ তেনেকৈ জালিয়াতি কৰি, গোটেই বিষয়টোতে জালিয়াতি কৰি আজি 35 বছৰতে বিষয়বস্তুটো সম্পূৰ্ণৰূপে তেওঁৰ অফিচৰ জৰিয়তে তেওঁ এই বিষয়টো চলাইছে। বিষয়া কৰ্মচাৰীসকলক হাত কৰি গোটেই বিষয়া কৰ্মচাৰী ইয়াৰ লগত জড়িত থকা বুলি আমি উমান পাইছোঁ। আৰু তেখেতে, আমি ইয়াতে এপ্লিকেশ্যন দি ঘৰত গ'লে তেখেতে কয় যে তহঁতে এপ্লিকেশ্যন দিনো কি কৰিবি, এইখন অফিচ মোৰ কিনা আছে নহয়, মোৰ পকেটৰ অফিচ এইবিলাক। গুৱাহাটীৰ জয়দেৱ দাসে কয়, আমাৰ সদস্যবিলাকক ভয় ভাবুকি দেখায়, আৰু তেখেতসকলক কয় তহঁতে এইবিলাক কৰি একো ফল নাপাওঁ, এই ঘূৰতেই যাব দিনটো, কিন্তু একো কাম কৰিব নোৱাৰা। হৈও আমি আজি 35 বছৰ এনেকৈ ঘূৰি আছোঁ, তেখেতসকলৰ পিছে পিছে এনেকৈ আমি ঘূৰি আছোঁ, এপ্লিকেশ্যন দি আছোঁ, আৰু এনেকুৱা আমি মানুহবিলাক আহোঁ, কিন্তু কোনো ধৰণৰ সুফল আজিলৈকে আমি পোৱা নাই। আজি তেখেতসকলে কয় আপোনালোকে এটা কমিটি গঠন কৰি দিয়ক, আমি এইটো এপ্ৰুভ কৰিম, কিন্তু কমিটি গঠন কৰি তেখেতে দিয়াৰ পিছতো তেখেতসকলে কি যি বাহানা কৰিব সেইটোৰো তাৰ একো সীমা নাই। আমি কমিটিৰ গঠন কৰি দিয়া নাই এতিয়ালৈকে। তেখেতে সময়ে সময়ে আমাক জনাই আছে, কিন্তু এইবিলাক জনালেও তেখেতসকলে যে এনেকৈ বুকিং হৈ আছে এই কথাটো আমি গম পাই, এই সম্পৰ্কে আমি কোনো ধৰণৰ পদক্ষেপ এতিয়ালৈকে লোৱা নাই। সম্পূৰ্ণ বিশ্বাস নোহোৱা হৈছে। এটা বিয়াগম ডিপাৰ্টমেণ্ট যি একেবাৰে সম্পূৰ্ণৰূপে এটা মানে কাৰচাজিৰ জৰিয়তে চলি আছে, এই বিষয়টো সম্পূৰ্ণ সত্য। আৰু এনেকৈ আমি ঘূৰি ফুৰাৰ ফলত কোনো ধৰণৰ সুফল আজিলৈকে আমি 6 মাহে, অৰ্থাৎ 35 বছৰে আমি ঘূৰি আছোঁ, কোনো ধৰণৰ সুফল আমি আজিলৈকে পোৱা নাই। ছ'চাইটিৰ নামত প্ৰত্যেক বছৰে ছাবচিডিৰ ধন আহে, আৰু সেই ছাবচিডিৰ ধনটো কোনো সদস্যই আজিলৈকে 1 টকা পোৱা নাই। আৰু RTIত তেখেতসকলে RTIত আমাৰ ৰিপৰ্টখিনি আমি পাইছোঁ, ভুৱা সদস্যৰ ৰিপৰ্টখিনি পাইছোঁ। হয় হয় হয়, আৰু মৃত সদস্যৰ নামটো অন্তৰ্ভুক্ত হৈ আছে RTIত আমি পাইছোঁ। আৰু আজি 35 বছৰে আমাৰ ছ'চাইটিৰ নামত বিভিন্ন বিল তেখেতে লয়, মানে ডাকত লয়, কিন্তু সেই বিলৰ কোনো ধৰণৰ সুবিধা আমাৰ এই সদস্যসকলে আজিলৈকে পোৱা নাই। RTIত প্ৰায় ইয়াতে আছে 10জন মান, এইসকল মানুহ আগতে মৰিছেই। RTI কপিটো আপোনালোকক দিম আমি। পৰৱৰ্তী সময়ত যদি এই সম্পৰ্কে আমি কোনো সুফল নাপাওঁ, তেতিয়াহ'লে আমি ব্যাপক গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। আমি প্ৰেছ মিট দিম, আপোনালোকৰ সহযোগত প্ৰেছ মিট দি আমি আন্দোলন ঘোষণা কৰিম। আৰু এই বিষয়টোত আমি সম্পূৰ্ণৰূপে মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ বিচাৰিছোঁ, যাতে মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়ে আমাক এটা সুপৰামৰ্শ আৰু সুব্যৱস্থা কৰি দিয়ে। তেখেতৰ ওচৰত আমি সবিনয়ে সকলোৱে অনুৰোধ